স্ক্ৰীনখনলৈ মন কৰক ইয়াত আমি কেইটামান ব্ৰাঞ্চৰ জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ডাটা লিখি ৰাখিছো যদি আমাৰ কোনো এটা ব্ৰাঞ্চৰ এই ডাটা বিলাকৰ টোটেল কৰিব লাগে তেতিয়া আমি কেনেকৈ কৰিব পাৰো হেতু দেখুৱাবলৈ ওলাইছো চাই থাকিব নিশ্চয় ভাল পাব ইয়াত মই সমান চিন দিছো তাৰ পিছত JAN লিখিছো JAN মানে জানুৱাৰী প্লাস চিন দিছো FEB মানে ফেব্ৰুৱাৰী শর্টকে লিখিছো MAR তাৰ মানে মাৰ্চ এতিয়া মই এন্টাৰ প্ৰেছ কৰিম লগে লগে এনসাৰ ওলাই গৈছে এতিয়া মই সেই সেলটোত যেটো সেলত এনসাৰ ওলাইছে সেই সেলটোত মই ক্লিক কৰি সেই সেলটোৰ যেটো ফিল হেন্ডেল থাকে তলত তাত ডাবল ক্লিক কৰি দিম বাকি এটাৰো এনসাৰ ওলাই গৈছে আপুনি যদি ইফালৰ ডাটা হাল হলনি কৰে ধৰক মই এটা ডাটা হাল হলনি কৰি আপোনালোকক দেখুৱাইছো চাওক ডাটা হাল হলনি কৰাৰ পিছতো উত্তৰ কিন্তু ঠিকে ওলাইছে এই কামখিনি কেনেকৈ কৰিব পাৰিছো ফৰ্মুলাত আমি কেনেকৈ টেক্সট প্লাস কৰিছো গতিকে ভিডিওটো চাই থাকিব নিশ্চয় ভাল পাব আমি এবাৰ শীট 2 লৈ গৈছো প্ৰথমতে অলপ নেম বক্সৰ ব্যৱহাৰ আমি কৰিব লাগিব নেম বক্সটো কি এটো আগতে দেখুৱাই লব বিচাৰিছো চাওক এটো হৈছে নেম বক্স এইখিনিতে এটা সেলৰ নাম উঠি থাকে এটো হৈছে নেম বক্স আপুনি জানুৱাৰীৰ এই ডাটা বিলাক সিলেক্ট কৰিব লাগিব আৰু নেম বক্সত ক্লিক কৰি যিকোনো এটা নাম দি লব পাৰে মই ৰাম দিছো RAM এন্টাৰ প্ৰেছ কৰিছো তাৰ পিছত ফেব্ৰুৱাৰীৰ এই ডাটা বিলাক সিলেক্ট কৰিছো আৰু নেম বক্সত ক্লিক কৰিছো হৰি দিছো এন্টাৰ প্ৰেছ কৰিছো তাৰপিছত মাৰ্চৰ ডাটা বিলাক সিলেক্ট কৰিছো নেম বক্সত ক্লিক কৰিছো যদু দিছো এন্টাৰ প্ৰেছ কৰিছো চাওক এতিয়া যদি টোটেলত আপুনি গৈ সমান চিন দি ৰাম প্লাস হৰি প্লাস যদু লিখে এন্টাৰ প্ৰেছ কৰে চাওক 11 আহি গেছে চাওক ইয়াত একো ভুল হোৱা নাই চাওক নিশ্চয় আপুনি গম পাইছে মই ডাটা বিলাক চেঞ্জ কৰি দিয়াৰ পিছতো উত্তৰ ঠিকে আছে এই আমি এনসাৰ উলিয়া সেলটোৰ এই যেটো ফিল এন্ড এটা ডাবল ক্লিক কৰি দিছো বাকি বিলাক ওলাই গৈছে তলৰ বৰপেটা ব্ৰাঞ্চৰ মই ডাটা বিলাক চেঞ্জ কৰি আপোনাক দেখুৱাইছো চাওক নিশ্চয় আপোনালোকে বুজি পালে যে ফৰ্মুলা কেনে ধৰণে লিখিব পাৰি যে এনেকুৱা ধৰণেও এক্সেলে কাম কৰিব পাৰে যদি আমাৰ এই ভিডিওটো চাই আপুনি ভাল পাইছে এই ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ক'ব বিচাৰো যে যদি আমাৰ এই চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে মানে ধন্যবাদ